তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত কেইবাটাও পথে জ্বলা-কলা খুৱাইছে ৰাইজক। তিনিচুকীয়া অসামৰিক চিকিৎসালয় সমীপৱৰ্তী ৯ নং ৱাৰ্ড আৰু ৮ নং ৱাৰ্ডৰ নলাসমূহ পকীকৰণৰ কাম চলি আছে। কিন্তু কিদৰে ঠিকাদাৰে নলা পকীকৰণৰ নামত পথ বন্ধ কৰি ৰাইজক হাৰাশাস্তিৰ সৃষ্টি কৰিছে। ইয়াকে লৈ সৰব হৈছে তিনিচুকীয়া সমষ্টিটোৰ বিধায়ক সঞ্জয় কিষাণ। উক্ত স্থানসমূহ পৰিদৰ্শন কৰি অতি সোনকালে পথসমূহ মুকলি কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ অভিযন্তাৰ লগতে ইঅ'ক নিৰ্দেশনা প্ৰদান কৰে। দুৰ্ভাগ্যজনক কথা আচলতে আজি কেইবাদিন ধৰি পেলাই চিভিলৰ ডক্টৰসকলে মোক কৈছে, এম্বুলেন্স ড্ৰাইভাৰসকলে মোক কৈ আছে, স্থানীয় ৰাইজে মোক কৈ আছে যে আমাক কিয় এনেধৰণৰ বন্দী কৰি পেলোৱা হৈছে, আমি কোনো ফালৰ পৰাই ওলাব পৰা নাই। বিশেষভাৱে চাহ বাগিচা আৰু গাঁওসমূহৰ পৰা যিবিলাক এম্বুলেন্স আহিছে, এম্বুলেন্সবিলাক কোনো ফালৰ পৰাই ওলাই যাবৰ কাৰণে ৰাস্তা নাই। দেখিছে এইটো ৰাস্তাও বন্ধ আছে। চিভিলৰ যিটো মেইন ৰাস্তা সেইটো তেনেধৰণৰ ৰাস্তাটো ব্লক কৰি পেলাই ড্ৰেইন বনোৱাৰ কোনো যুক্তিয়েই নাছিলে। এটা ছাইড ড্ৰেইন বনাইছে, তাৰ কাৰণে গোটেই ৰাস্তাটোৰ ওপৰত মাটি জমা কৰি পেলাই তেওঁলোকে এইটো ৰাস্তা বন্ধ কৰি দিছে। তাৰ পাছতে নেক্সট যিফালে যদি ওলাই গ'লহেঁতেন আমতলি বুলি কয়, সেই আমতলিৰো কালভাৰটো বনোৱাৰ কাৰণে সেই ৰাস্তাটোও বন্ধ আছে। মুঠতে কোনো ফালৰ পৰা গাড়ী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। তো গতিকে সেইকাৰণে মই আজি ৰাতিপুৱাৰ ভাগতে ইঞ্জিনিয়াৰ আৰু আমাৰ অফিচাৰক মাতিছিলোঁ, ইয়ক মাতিছিলোঁ। তেওঁলোকক মই নিজেই চকুৰে দেখুৱালোঁ যে আপোনালোকে এইটো কেনেকৈ ধৰণৰ নিয়ম কৰিছে, য'ত নেকি আমাৰ স্থানীয় বাসিন্দাসকলে সকলো ফালৰ পৰা বন্দীৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে। মই এতিয়াই কৈছোঁ আৰু গোটেইকেইটা ৰাস্তা আজিৰ ভিতৰতে মই খুলিবলৈ কৈছোঁ। আৰু ডেভেলপমেণ্টটো আমাক লাগিব, আৰু ডেভেলপমেণ্টৰ কাৰণেই আমি ধৰক দিছপুৰৰ পৰা এইখিনি টকা লৈ আহিছোঁ। মিউনিচিপালিটিক দায়িত্ব দিছোঁ যাতে তেওঁলোকে সুচাৰুৰূপে এই কামখিনি কৰে। কিন্তু কিছুমান কণ্ট্ৰেক্টাৰৰ স্বাৰ্থত এনেধৰণৰ কামবিলাক আচলতে কৰা হৈছে বুলি পেলাই মই ভাবিছোঁ যে সেই কণ্ট্ৰেক্টাৰসকল কাৰোবাৰ লগত আসাম টক্স আপোচবিহীন অসম কণ্ঠ।